আপুনিও আদানী বা আম্বানী হ'ব বিচাৰে নেকি? আপোনাক যদি 1250 টকা বা 2000 টকা বা 5000 টকাতে সন্তুষ্ট, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে নহয়। মই কেৱল এই ভিডিঅ'টো বনাইছোঁ সেইসকলৰ কাৰণে যিসকলে আদানী বা আম্বানী হ'ব বিচাৰে আৰু তেওঁলোক চৰকাৰৰ যি পাৰ্টি চলি আছে সেই পাৰ্টিৰ সদস্য, সেইসকলৰ বাবেহে এই ভিডিঅ'টো। যদি আপুনি আদানী বা আম্বানী হ'ব বিচাৰে, তেওঁলোকৰ দৰে বেপাৰ বাণিজ্য কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। পোনপ্ৰথমে আপোনালোকে শাসনত থকা যি দল, সেই দলটোৰ এজন সদস্য হ'ব লাগিব আৰু সদস্য হৈ পোনপ্ৰথমে আপুনি সেই চৰকাৰৰ মূল যোনবিলাক নেতা আছে, সেই নেতাবিলাকৰ লগত চামিল হৈ প্ৰথমে এটা ট্ৰাষ্ট খুলিব লাগিব, যি ট্ৰাষ্টত আপোনালোকে সেই যিহেতু বৰ্তমান বিজেপিৰ চৰকাৰ আছে, সেই বিজেপিৰ কোনোবা এজন ভাল নেতাৰ ফেমিলি মেম্বাৰ এজনক সেই ট্ৰাষ্টত ৰাখিব আৰু 100 কোটি টকীয়া এটা লোন আবেদন কৰিব। সেই লোন আপুনি নিজেই ল'ব নালাগে, আপোনাক পাছ কৰাই দিব সেই চৰকাৰৰ যি বিষয়ববীয়া, চৰকাৰৰ যি মন্ত্ৰী MLA আছে, সেই মন্ত্ৰী MLA পাছ কৰাই দিব সেই লোনটো। আৰু সেই লোনেৰে আপুনি চৰকাৰৰে যি চৰকাৰী সম্পদ আছে, যেনে এতিয়া অলৰেডিতো টেলিকম ছেক্টৰটো আম্বানীয়ে লৈ ল'লে আৰু আমাৰ বিদ্যুৎ বিভাগটো আদানীয়ে লৈ ল'লে। তো সেইবাবে সেই দুটাত মূৰ মাৰি লাভ নাই। এতিয়া আপোনালোকে মূৰ মাৰক সদ্যহতে এই মাটিৰ ক্ষেত্ৰত, মাটিৰ ৰেভিনিউ ডিপাৰ্টমেণ্টত বা এই মাটিৰ ৰেভিনিউ কালেকশ্যনৰ সেই বেপাৰটোত এতিয়ালৈকে কোনো নমা নাই। সেই বেপাৰটোত নামক। চৰকাৰক সেই যিটো আপুনি লোন ল'লে, সেই লোনেৰে কম টকাত চৰকাৰৰ পৰা সেই মাটিটো আপুনি কিনি লওক, সেই মাটিসমূহ। আৰু সেই মাটিসমূহ কিনি ৰেভিনিউ কালেকশ্যন কৰাৰ দায়িত্ব আপোনালোকে লওক। যোনে এই আম্বানী আদানী হ'ব বিচাৰে তেখেতসকলৰ কাৰণে কৈছোঁ। আৰু সেই বেপাৰ কৰি তাৰ এটা মোটা অংক আপোনালোকে ফাণ্ডিং কৰক বিজেপি বা চৰকাৰৰ যাৰ চৰকাৰ থাকে তাত। এইদৰেই আপুনিও সেই যি মাটি ল'লে, সেই মাটিৰ ওপৰত আপুনি বেপাৰ কৰিব পাৰিব। সেই মাটিটো বেছি আপুনি, যিহেতু চৰকাৰৰ ৰেভিনিউ কম আছে, এতিয়া আপোনাৰ হাতত আপুনি নিজেই ৰেভিনিউ বনাব পাৰিব সেই মাটিৰ ওপৰত। কাৰণ আমাৰ আদানী আৰু আম্বানী এইদৰেই চলি আছে। আম্বানীৰ বেপাৰ হৈছে যি টেলিকম ইণ্ডাষ্ট্ৰি, সেই টেলিকম ইণ্ডাষ্ট্ৰিৰ যিবিলাক ছেটেলাইট আছে, সেই ছেটেলাইটবোৰ আকৌ BSNL ছেটেলাইট ইউজ কৰিছে। আৰু BSNLটো হৈছে চৰকাৰী ছেটেলাইট। সেই চৰকাৰক কম খৰচত, তেওঁ কম দামত ছেটেলাইটবোৰ নিজৰ কামত কিনি লৈ নিজেই যি টেলিকম বেপাৰ কৰি আছে, সেই বেপাৰ কৰি আমাৰ ৰাইজৰ টকাবোৰ লুটি আছে। ঠিক সেইদৰে আদানীও এই যি বিদ্যুৎ বিভাগৰ সকলো প্ৰকল্প চৰকাৰীভাৱে যিহেতু কৰা হয়, মেক্সিমাম ফাণ্ডিং চৰকাৰে কৰা হয়, কিন্তু সেইসমূহ আদানীয়ে লৈ ল'লে আৰু এতিয়া আদানীয়ে বেছি আছে বিদ্যুৎ অধিক মূল্যত। অসমত সেইটো দেখিব লাহে লাহে পাব সেই ব্যৱস্থাপনাটো। যিদৰে জিঅ'ই প্ৰথম অৱস্থাত আপোনালোকক সুলভ মূল্যত আপোনালোকৰ চিমবিলাক দিছিলে, এতিয়া আদানীও খুব কম মূল্যত তেওঁলোকৰ স্মাৰ্ট মিটাৰ দি আছে। যেতিয়া আপোনাৰ লাহে লাহে দিন বাঢ়িব, আপোনাৰ স্মাৰ্ট মিটাৰৰ বিলো বাঢ়ি যাব। আপোনালোকে চাই থাকক, আপোনালোকে অপেক্ষা কৰক। আৰু এইদৰেই মই যিটো আপোনালোকে মূল বিষয়লৈ ঘূৰি আহোঁ, যি আপোনালোকক বেপাৰ আইডিয়াটো দিছিলোঁ, সেই বেপাৰটো আপোনালোকে এতিয়া মূৰ মাৰক যোন আদানী বা আম্বানী হ'ব বিচাৰে। কাৰণ বেছি ডাঙৰ কথা নহয়, চৰকাৰৰ যিহেতু আপোনালোক এতিয়া বিজেপি চৰকাৰ, বিজেপিৰ সদস্য হ'ব লাগিব। আপুনি মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ হ'ব লাগিব। আৰু ঘনিষ্ঠ হৈ তেওঁলোকৰ দ্বাৰাই আপোনালোকে পুঁজি লৈ বেংকৰ পৰা চৰকাৰী সম্পদ লৈ আপোনালোকে এইদৰেই আদানী বা আম্বানী হ'ব পাৰিব। অসমতো মামী আৰু আমাৰ মামা এনেদৰেই ধনী হৈছে। আৰু তেওঁলোকৰ যি নেতাবিলাক আছে, পালি নেতাবিলাক আছে, সেইবিলাকো এইদৰেই ধনী হৈছে, লাহে লাহে ধনী হৈছে। আৰু আপোনালোকো যিহেতু সদস্য সেই পাৰ্টিৰেই, আপোনালোকো ধনী হ'ব নিবিচাৰে নেকি? আপোনালোকেও এইদৰেই যি মই ব্যৱস্থাপনা ক'লোঁ, যে চৰকাৰৰ জৰিয়তে লোন এটা ব্যৱস্থা কৰক 100 কোটি টকীয়া। মামীয়ে পায় যদি আপুনিও যদি সদস্য হয় আপুনিও পাব, বা আদানী আম্বানীয়ে পায় যদি আপুনিও পাব, যিহেতু আপোনালোক বিজেপিৰ সদস্য।
তো সেইবাবে আপোনালোকে কাইলৈ এই ব্যৱস্থাপনা কৰক। আৰু চৰকাৰী সম্পদসমূহ, মই এতিয়া এটা উদাহৰণ দিছোঁ মাটিৰ, আপোনালোকে বেলেগ বেলেগ সম্পদো ব্যৱহাৰ কৰিব পাৰে এই বেপাৰ কৰিবৰ কাৰণে। তো আপোনালোকে মাথা মাৰক, মই খালি আইডিয়াটো দিছোঁ, আপোনালোকৰ মগজু ব্যৱহাৰ কৰি আপোনালোকে নতুন নতুন ৰিচ'ৰ্চেছবোৰ ইনভেণ্ট কৰক, কিদৰে আপুনি বেপাৰত লগাব পাৰে, আৰু সেইদৰেই আপুনি আদানী আৰু আম্বানী হ'ব পাৰিব।